আজি দেওবাৰ বুলি মিছা মাছ বনাবলৈ লৈছোঁ দেই। এইফালে মাছখিনি বাছি মেলি ল'লোঁ আৰু এইফালে আকৌ জহা তৰৈ পিঁয়াজ আদা ৰচুন পিছা বিলাহী জলকীয়া সকলো ঠিক কৰি ল'লোঁ। ঠিক কৰি মাছখিনিৰ ওপৰতে এইফালে আদা ৰচুন পিছা এইফালে নিমখ হালধি আৰু জিৰা গুড়ি আৰু জালুক গুড়ি অকণমান দি খচি ল'লোঁ। তাৰপিছত এইফালে তেল গৰম কৰি কেৰাহীত এইফালে মাছখিনি ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছতে এইফালে আৰু এখন কেৰাহী তেল গৰম কৰি তাতে গোটা জিৰাখন দিলোঁ, পিঁয়াজ দিলোঁ, আদা ৰচুন পেষ্ট দিলোঁ আৰু এইফালে নিমখ হালধি জিৰা গুড়ি ধনিয়া গুড়ি তেনেকৈ আৰু ৰং গুড়া অকণ দি ধুনীয়াকৈ অকণমান লৰাই লোৱাৰ পিছতে আকৌ পকা জলকীয়া দুটাও মই তাতে দি দিছোঁ। দিয়াৰ পিছতে আকৌ বিলাহী কাটি থোৱা আছিলে সেইখিনি বিলাহী দি দিলোঁ। বিলাহীখিনি আধা ভজা হওঁতে মই তৰৈখিনিও দি দিলোঁ। তৰৈখিনি দিয়াৰ পিছত তৰৈৰ পৰা পানী শুকোৱাৰ পিছত মই অকণমান গৰম পানী দিছিলোঁ দেই। তাৰপিছত দিয়াৰ পিছতে মাছখিনি দি দিলোঁ। দিয়াৰ পিছত পানী বেছি দিব নালাগে বাৰু, এনেও তৰৈৰ পৰা পানী ওলায়েই। তাৰপিছত অলপ সিজোৱাৰ পিছতে এয়া বনিয়ে গ'ল নহয়, একদম গ্ৰেভি ক্ৰিমি খাবলৈ কিন্তু বৰ টেষ্টি হয়। তাৰপিছত আজি দেওবাৰ বুলি স্পেচিয়েল থালি এয়াই মিছা মাছৰ চব্জি, ইফালে তিতাগুটি ভজা, নেমু পিঁয়াজ